ইমান আনন্দৰে ইমান আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াত কৃষ্ণগুৰু নামৰ যিটো ধ্বনি কীৰ্তন ঘৰত আপোনালোকে সকলোৱে দেখিলে ভকতসকলে শ্ৰদ্ধা ভক্তিৰে অংশগ্ৰহণ কৰিছে। গতিকে আনন্দমুখৰ ইয়াত যিটো মানৱীয় পৰিস্থিতি গঢ় লৈ উঠিছে, এই পৰিস্থিতিয়ে নিশ্চিতভাৱে গোটেই ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ জনতাক বিশ্বৰ জনতাক শান্তি দিব আৰু শান্তিৰ প্ৰাপ্তিৰ বাবেই এই পালন। আমি সকলোৱে মিলি এখন সমন্বয় সমাজ, এখন সুন্দৰ সমাজ, শান্তিৰ সমাজ, আন্তৰিকতাৰ সমাজ আমি গঢ় দিয়াটোৱে হৈছে আমাৰ পালনামৰ লক্ষ্য। আৰু আমাৰ জীৱনত গুৰুজনাৰ যিখিনি কষ্ট ত্যাগ দীৰ্ঘদিনীয়া তেখেতৰ সাধনাত, এই সকলোবিলাক কথা আজি ভকতসকলে তেখেতসকলে স্মৰণ কৰিছে। কাৰণ আপোনালোকে সকলোৱে জানে যে সৰ্থেবাৰী কি আছিল। আজি প্ৰায় 84-87 সময়ত আৰু বৰ্তমান ইমান সুন্দৰভাৱে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এই আশ্ৰমৰ যিখিনি উল্লেখযোগ্য অৱদান, শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰতেই আজি আশ্ৰমখনে আধ্যাত্মিকভাৱে সমাজক প্ৰাণৱন্ত কৰি তোলাৰ বাবে যি প্ৰয়াস কৰিছে ভকতসকলে ঐক্যবদ্ধ হৈ, সেয়া শলাগ ল'বই লাগিব। মই ভাবোঁ যে আমি আগন্তুক দিনত মিলা প্ৰীতিৰে শক্তিশালী সমাজ নিৰ্মাণ কৰি দেশৰ হকে, জাতিৰ হকে নিৰন্তৰভাৱে কাম কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষত যিমানখিনি সফলতা সম্ভৱ হৈছে, উল্লেখযোগ্য সফলতা, যাৰ ফলত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আজি এই সফলতা দিল্লীত 27 বছৰ পাছত লাভ কৰিবলৈ সক্ষম হ'লো। ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় নেতৃস্থানীয় ব্যক্তিসকল আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ যিসকল NDA মুখ্যমন্ত্ৰী, BJP হওক বা অন্যান্য দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কৰ্মকৰ্তা আহি পেলাই দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে, অসমৰ পৰাও গৈছে, অসম প্ৰদেশত, তেখেতসকলকো ধন্যবাদ। অংশগ্ৰহণকাৰী ভকতক মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি কৃষ্ণগুৰু আশ্ৰমৰ যিটো মানুহৰ মনত আস্থা আৰু বিশ্বাস, এইটো দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ সততা নিষ্ঠাৰে আৰম্ভ কৰা এই যাত্ৰা। এই যাত্ৰাই আজি পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে দৃঢ়তাৰে একবিংশ শতিকাত সকলোকে আস্থাৰ বিশ্বাস লৈ আগবাঢ়িছে। গতিকে এই যাত্ৰাই মানৱ সমাজক পোহৰ দিব, সান্তনা দিব, শান্তি দিব, সমন্বয় দিব, ভাতৃত্ববোধ দিব। গতিকে যিমানলৈকে এই যাত্ৰা আমি আগুৱাই নিব পাৰোঁ বিশ্বৰ বুকুত, সিমানলৈকে আমি আমাৰ মানৱতাৰ বাণী, গুৰু বাণী আমি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হওঁ। গতিকে বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দই এই মহা ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি এই সংকল্প ল'ব লাগিব যে মোৰ জীৱনত মই যলৈকে নাযাওঁ কিয় গুৰুজনাৰ বাণী মই কঢ়িয়াই লৈ যাম। গুৰুজনাৰ বাণী যলৈকে যাব তাতেই শান্তি বিৰাজমান হ'ব, সমন্বয় গঢ় লৈ উঠিব, এই কথা নিশ্চিত। কাৰণ আজি এই পাল নামত নিৰন্তৰভাৱে ভকতসকলে
নাম পাঠ কৰি আছে, এক নাম লৈ আছে, আৰু প্ৰতিজন ভকতৰ মুখমণ্ডলত যিটো হাঁহি বিৰিঙনি সৃষ্টি হৈছে, এইটো শক্তি ক'ৰ পৰা আয়ত্ত কৰিছে? এই শক্তি কৃষ্ণগুৰু নামেৰে ভকতসকলক প্ৰদান কৰিছে। গতিকে আমি সকলোৱে জীৱনৰ বাটত নিশ্চিতভাৱে বিভিন্ন ধৰণৰ সমস্যা প্ৰত্যাহ্বান আমি সন্মুখীন হওঁ, এইটো স্বাভাৱিক কথা। মানৱ জীৱনত যি যাত্ৰাত মানুহ অৱতীৰ্ণ হয়, সেই যাত্ৰাত নিশ্চিতভাৱে সমস্যা থাকিব, প্ৰত্যাহ্বান থাকিব, নানা ধৰণৰ বিপদ বিঘিনি থাকিব, কিন্তু তাক অতিক্ৰম কৰাৰ বাবে যিটো দৃঢ়তা, একাগ্ৰতা, আত্মবিশ্বাস আয়ত্ত কৰাৰ বাবে গুৰু নামেৰে আমি নিজক পৰিপক্ক কৰি তুলো, নিজৰ শক্তি ব্যক্তিত্ব নিৰ্মাণ কৰোঁ। গুৰুজনাই কৈ গৈছে, জীৱনৰ বাটত যিমানেই প্ৰত্যাহ্বান নাহক কিয় ভক্তিভাৱেৰে একাগ্ৰতাৰে সেই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে নিজক সকলো সময়তে প্ৰস্তুত কৰি ৰাখিবা, সক্ষম কৰি ৰাখিবা, সাজু কৰি ৰাখিবা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।